গাইজ এয়া চোৱা অকণমান আগতে সেইখিনিত এটা ঘৰ দেখা পাইছিলে অকণমান আগতে আৰু এতিয়া ইমান কি কুঁৱলী ভৰি গ'ল এয়া চাওকচোন সেই তাত অকণমান দেখিছে এইপিনে ধুনীয়াকৈ তেতিয়া দেখা পাইছিলে ঘৰ কেইটামান একদম কুঁৱলীয়ে আৱৰি ধৰিলে ইয়াতে মানে কুঁৱলী যে তৎক্ষণাত আহে আৰু তৎক্ষণাত মানে গুচি যায় একদম মেজিক আপোনাক দেখাইছোঁ সৌটো ঘৰটো এতিয়া দেখিছে নহয় অকণমান দেখি পাইছে হয়নে নাই গাইজ কওকচোন 2 মিনিট পিছতে ধুনীয়াকৈ গোটেইখিনি দেখা পাব চাই থাকক এতিয়া কুঁৱলীবোৰ ওপৰলৈ গৈ আছে আৰু এয়া চাক মেজিক হয়নে নাই কওকচোন সৌটো ঘৰটো দেখিছে নহয় এই মাত্ৰ নাছিলে আৰু এতিয়া দেখা পোৱা গৈছে হয়নে নাই গাইজ ইমান মানে ইয়াতে আচানক মানে ইমান সোনকালে তৎক্ষণাত ক্লাইমেট মানে ইমানেই চেঞ্জ হয় এয়া চাওকচোন আৰু এয়া একদম মানে কুঁৱলীবোৰ ওপৰত গুচি গৈ আছে আৰু একদম ইয়ালৈকে ঘৰটো ইয়ালৈকে কুঁৱলী নামি আহে ঘৰ চৰ একদম দেখাই পোৱা নাযায় তেতিয়া জানেনে আৰু এতিয়া জানে এতিয়া গৰম দিন মনচুনৰ ছিজন মানে বাৰিষাৰ মানে বৰষুণ দিলে একদম কুঁৱলী গায়ব হৈ যায় আৰু এতিয়া অকণমান মানে বৰষুণ দিয়া নাই কিন্তু এনেই মানে গায়ব হৈ আছে এয়া দেখিছেনে গাইজ ধুনীয়াকৈ আপোনালোকে চাই থাককচোন চাওঁতে গম পাব আৰু এয়া এইখিনি হৈছে মোৰ বেলকনিৰ পৰা এইখিনি ধুনীয়াকৈ ভিউ এটা দেখা পায় ধুনীয়া লাগে আৰু সেয়া সেইটো DPS স্কুলখন সেইখন DPS স্কুল তাতে আমাৰ ডাঙৰ মাইনা স্কুল এডমিশ্যন দি দিছোঁ তাতে মানে আৰু এই স্কুলখন যাবলৈ এনেই ইয়াৰ পৰা ওচৰতে দেখিছে হয়নে এনেকৈ মানে পাক মাৰি যাব লাগে যে সেইটো কাৰণে মানে কমেও খোজকাঢ়ি গ'লে 15 মিনিটমান লাগে আৰু এয়া চাক হৌৱা দেখিছে পাহাৰখন দেখিছেনে আৰু কুঁৱলীবোৰ কেনেকৈ ফাক মেলি আছে বহুত ভাল লাগে দেই মানে চকুৰ সন্মুখতে গোটেই গায়ব হৈ যায় আৰু চকুৰ সন্মুখতে মানে এনেকৈ ধুনীয়াকৈ ওলাই আহে ন গোটেইখিনি ভাল লগা হৈ যায় এইখিনিয়ে দেখাব পাৰিছোঁ এয়া মোৰ বেলকনিৰ পৰা এইখিনিয়ে দেখা পায় ধুনীয়াকৈ হেল্ল' হাই গুড মৰ্ণিং মই ঋতুমণি আৰু বৰ্তমান মই আছোঁ হিমাচলত আৰু এয়া আপোনালোকক অকণমান হিমাচলৰ ভিউখিনি দেখাই দিছোঁ হিমাচলৰ ভিউ নহয় মোৰ বেলকনিৰ পৰা যিখিনি ভিউ দেখে সেইখিনিহে দেখাব পাৰিলোঁ কাৰণ এয়া ইমান ধুনীয়াকৈ তৎক্ষণাত মানে ক্লাইমেট চেঞ্জ হয় তাকে ভাবিছোঁ আপোনালোকৰ লগত দেখাই দিওঁ অকণমান ইমান ভাল লাগিছে মোৰ কিন্তু খুব ভাল লাগিছে মানে চকু দি দেখিছোঁ যিহেতু কেমেৰাত নাজানো কিমানখিনি আহিছে কিমানখিনি অহা নাই আৰু বহুত ক্লাউড আছে আৰু জানো ক্লাউডবোৰ গুচি গৈ আছে নে নামি আছে অকণমান আগতে একদম অন্ধকাৰ আছিল আপোনালোকক দেখাইছিলোঁ নে চাই থাকিবচোন তো স্কুলটো এতিয়া ক্লিয়াৰকৈ দেখা পাই গৈছে আৰু আমাৰ ডাঙৰ মেনা স্কুলৰ পৰা আহিলে ছুটি দিলে এতিয়া আৰু এতিয়া হৈছে 3:30 ছুটি হয় ইয়াতে স্কুল এইখিনিত যে ক্লাউড আছে এইখিনি চাবচোন খুব ধুনীয়া লাগে অকণমান পিছত গুচি গৈ আছে ৰ'ব এয়া মই জুম কৰি দেখাইছোঁ এয়া চাওকচোন কি ধুনীয়া লাগে তাত কেইটামান ঘৰ আছে জানো মানুহ থাকেনে নাথাকে নাজানো ইমান ওপৰত কেনেকৈ গৈ মানে ৰাস্তা আছেনে নাই সেয়াও নাজানো ৰাস্তাটো থাকিব অভিয়াছলি মই যে কি কৈছোঁ এইপিনে চোৱা এতিয়া দেখিছে ক্লাউড এতিয়া টাইম হৈছে 4:30 আবেলি আৰু এনেকৈ ঢাকি ধৰিছোঁ গোটেইখিনি দেখাই পোৱা নাযায় আৰু অকণমান আগতেই মই ভিডিঅ' কৰি দেখাইছিলোঁ আপোনালোকক আধা ঘণ্টা হোৱা নাই এয়া চাওকচোন কি অৱস্থা সেনেকুৱা বতৰ ভাবিছিলোঁ ইয়াত আহি পেলাই ধুনীয়াকৈ ঘূৰিম ফুৰিম এটাতো হাজবেণ্ডৰ সময় নাই আৰু লগতে তো গাইজ এনেকুৱা বতৰতনো ক'ত ঘূৰিম কওকচোন আপোনালোকে ইমান ক্লাউড ভাবিছিলোঁ ইয়াত আহি পেলাই খুব ঘূৰিম ফুৰিম বাট নো তাৰো হাজবেণ্ডৰ টাইম নাই আৰু লগতে বতৰৰ যিহে কি ক'ম আৰু হাজবেণ্ডকতো বাদেই দি দিছোঁ আৰু যা ডিউটি কৰ কিন্তু মই কি কৰি থাকিম এয়া চাওকচোন বতৰ না ঘৰৰ পৰা ওলাব পাৰোঁ নেকি আহাৰ পৰাই বৰষুণে যি দেখাইছে মানে গ্লটি ঘটি কৰি পেলাইছে দেই মই বহুত দুখ পাইছোঁ ইয়াত আহি পেলাই সঁচাকৈ I can't express my feelings.